নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ নতুনটো ভিডিঅ'লৈ মই আজি লৈ আহিছোঁ এটা নতুন কুৱেশ্যন আৰু নতুন আমি এই দেৰিৰ কাৰণে যেহেতু আমি বহুত চেষ্টা কৰি আহিছোঁ তো তাৰ কাৰণে আমি কিছুমান কুৱেশ্যন লৈ আহিছোঁ যাতে আমি সেই কুৱেশ্যনখিনি আমি সলভ কৰিব পাৰোঁ আজি মোৰ মানে অলপ ভইচটো অলপ প্ৰব্লেম হৈ আছে কাৰণ মানে মোৰ ভইচটো পাছত মই ৰেকৰ্ড কৰি দিছোঁ যেহেতু মানে ভইচটো আমাৰ অতিৰিক্ত সাউণ্ড অহা হৈছিলে তো আমি ভইচটো আমি চেঞ্জ কৰিবলৈ ট্ৰাই কৰিছোঁ আমি কুৱেশ্যনটোকে অলপ চাব লাগিব যে আমি কুৱেশ্যনখিনি কেনেকৈ কৰোঁ চোৱা কুৱেশ্যনটো if x is to y is equal to দিয়া আছে কিমান 7 is to 3 x is to y কিমান দিয়া আছে 7 is to 3 আমি লিখি লৈছোঁ x is to y is equal to 7 is to 3 দেন আমাক কি উলিয়াব দিছে xy plus y square divided by x square minus y square এতিয়া আমি চোৱা x is to y is equal to কিমান দিছিল 7/3 হল আমি এটা এনেকৈ লিখি ল'লোঁ ধৰি লৈছোঁ আমি ইয়াৰ ভেলুটো k আমি k ৰে আমি কি ধৰিলোঁ ধৰি ল'লোঁ এতিয়া x is equal to কিমান হ'ব 7k y is equal to কিমান হ'ব 3k হল এখনকে কিবা ডাউট আছে কাৰোবাৰ তো নেক্সট চোৱা আমাৰ এনসাৰটো কি দিছিলে xy প্লাছ y স্কোৱাৰ x স্কোৱাৰ মাইনাছ y স্কোৱাৰ তো আমাৰ এইটো ভেলু উলিয়াব লাগে xy ভেলু আমি কিমান পাইছিলোঁ 7 ইনটু 3 21k স্কোৱাৰ প্লাছ y স্কোৱাৰ আমি 3 3 গুণ 9k স্কোৱাৰ ওকে আমি লিখি ল'লোঁ আৰু x স্কোৱাৰ ভেলু কিমান 7 7 গুণ 49 49k স্কোৱাৰ মাইনাছ আৰু 3 3 গুণ 9k স্কোৱাৰ হল এতিয়া আমাৰ কি থাকিলে 30k স্কোৱাৰ ডিভাইডেড বাই 40k স্কোৱাৰ এতিয়া আমাৰ k স্কোৱাৰ কাটা গ'ল কি থাকিল 30/40 এতিয়া আমাক আকৌ 10 ডিভাইড কৰিলে কি থাকিল 3/4 মানে 3:4 যদি কাৰোবাৰ নুবুজা আছে মোক সুধিব পাৰা আমাৰ কুৱেশ্যনটো মই আকৌ এবাৰ বুজাই দিছোঁ চব এইটো এটা ফাৰ্ষ্ট ষ্টেপছ আমি এইটো ফাৰ্ষ্ট ষ্টেপছত কৰিছোঁ আৰু সেকেন্ড ষ্টেপছত আমি কি কৰিলোঁ তাৰ মানটো উলিয়ালোঁ প্ৰথম আমি কি কৰিলোঁ x is to y পৰা আমি x আৰু y ভেলুটো উলিয়াই পেলাই আমি কি কৰিলোঁ তাৰ ভেলুটো নি পেলাই আমি ক'ত পুট কৰিলোঁ আমাৰ সেকেন্ড ইকুৱেশ্যনটো যিটো আমাক কৰিব দিছে তাত পুট কৰি আমি সেকেন্ড ভেলুটো আমি মানটো নিৰ্ণয় কৰিলোঁ আৰু যদি কিবা তোমালোকৰ বুজিবলগীয়া কিবা থাকে বা নাজানা কিবা ডাউট থাকে মোক তোমালোকে সুধিব পাৰা বা মোক মেইলৰ জৰিয়তে তোমালোকে তাৰ তথ্য বা সম্পূৰ্ণৰূপে বিশ্লেষণ কৰিব পাৰা তো আমি কুৱেশ্যনটো বুজাই দিছোঁ চোৱা xy প্লাছ y স্কোৱাৰ ডিভাইডেড বাই x স্কোৱাৰ মাইনাছ y স্কোৱাৰ এতিয়া চোৱা xy মানে কি 7 ইনটু 3 21 আৰু y স্কোৱাৰ মানে কি 3 3 গুণ 9k স্কোৱাৰ হল আমি তেনেকৈ আমি কি কৰিলোঁ আমি গোটেই ভেলুটোৰ মানটো আমি নিৰ্ণয় কৰিলোঁ এতিয়া x স্কোৱাৰ ভেলু কিমান 49k স্কোৱাৰ আৰু y স্কোৱাৰ ভেলু কিমান 9k স্কোৱাৰ হল 49 পৰা 21 প্লাছ 9 ইজ ইকুৱেল টু কিমান 30 আৰু 49 মাইনাছ 9 ইজ ইকুৱেল টু 40 k স্কোৱাৰ কাটা গ'ল তো নেক্সট আমাৰ আহি গ'ল 30/40 ইজ ইকুৱেল টু 3:4 যেহেতু অলপ মানে ভইচটো মই পিছত ৰেকৰ্ড কৰি দিছোঁ মানে বাহিৰা চাউণ্ড অহাৰ কাৰণে তো মানে অলপ খেলিমেলি লাগিব পাৰে কিন্তু মই বুজাবলৈ চেষ্টা কৰিছোঁ যে বস্তুটো আমি চিষ্টেমেটিক কৰিছোঁ নেক্সট কুৱেশ্যন অহা 2 নম্বৰ A and B can do a work in 12 days মানে A আৰু B এটা কাম কিমান দিনত কমপ্লিট কৰে 12 দিনত এতিয়া আমি লিখি লৈছোঁ যে A and B কেইদিনত কমপ্লিট কৰে 12 দিন হল নেক্সট আমাৰ চোৱা B plus C can do a work in 15 days মানে B plus C এটা ৱৰ্ক কিমান দিনত কমপ্লিট কৰে 15 দিনত তো আমি কি লিখিব পাৰোঁ B plus C is equal to 15 days তোমালোকে বুজি পাইছা চাগে আৰু নেক্সট C plus A can do a work in 20 days কিমান দিনত কৰে C plus A 20 days এতিয়া আমাৰ এই কুৱেশ্যনটো আমাৰ কি বুজিলোঁ যে A আৰু B কিমান দিনত কৰে এটা কাম 12 দিন আৰু B plus C 15 দিন আৰু C plus A 20 দিনত কামটো সম্পূৰ্ণ কৰে এতিয়া আমি এদিনত কিমান কৰিব যদি তেওঁলোকে যদি এটা কাম কৰে ইমান দিন লাগে তে এদিনত কিমান ৱৰ্ক কৰিব পাৰিব এদিনত A plus B কিমান কৰিব 1/12 B plus C 1/15 আৰু C plus A 1/20 হল এইটো আমাৰ কি কৰিব পাৰে এজন মানুহ মানে প্ৰতিজন মানে A আৰু B 1/12 B by C 1/15 আৰু C by A কিমান 1/20 ৱৰ্ক কৰিব পাৰিব হল এতিয়া আমাৰ কুৱেশ্যনটো কি উলিয়াব দিছে এইটো চোৱা ইফ A B C ৱৰ্ক টুগেডাৰ দে উইল কমপ্লিট দ্য ৱৰ্ক ইন কিমান ডেইজত কৰিব কৈছে হয় নাই তো আমাক কি দিছে আকৌ চোৱা A plus B হয়নে A plus B plus C কিমান দিনত কমপ্লিট কৰিব পাৰে আমাক সেইটো উলিয়াব দিছে কুৱেশ্যন মাৰ্ক হল তো আমি প্ৰথমতে কি কৰিলোঁ A plus B B plus C আৰু C plus A তিনিটা আমি কি কৰি দিলোঁ যোগ কৰি দিলোঁ A plus B plus B plus C plus C plus A মানে এদিনত মানে সিহঁতক যদি আমি এটা ধৰোঁ তে এদিনত তিনিজন মানুহে কিমান কৰিব পাৰে 1/12 প্লাছ 1/15 প্লাছ 1/20 তো 12 15 আৰু 20ৰ লসাগু কিমান হ'ব 12 15 20ৰ লসাগু আমাৰ 60 কিমান হ'ব 60 তো 12 লগত 5
15 লগত 4 আৰু 20 লগত 3 এতিয়া কেইটা যদি যোগ কৰোঁ চোৱা a কেইটা আছে দুটা b কেইটা আছে দুটা আৰু c কেইটা আছে দুটা সো আমি 2 ইনটু a + b + c লিখিলো এতিয়া এগুলা আমি যোগ কৰোঁ 5 4 9 3 12/60 12 divided by 60 এতিয়া 12/60 কেইবাৰ যাব 1/5 হল এতিয়া আমাৰ চোৱা a + b 2 আছে নাই 2 টো আমি হিফালে লৈ গলে কিমান হ'ব a + b + c = 1/5 into 2 = 1/10 মানে এদিনত a b c মানে তিনিজনে মিলি কিমান ওয়ার্ক কৰিব পাৰে 1/10 ওয়ার্ক কৰিব পাৰে ওকে তো কোৱেশ্যনটো আমি আকৌ এবাৰ কৈছোঁ যে ইফ এ বি চি টুগেডাৰ দে উইল কমপ্লিট দ্য ৱৰ্ক ইন মানে এ বি চি মানে তিনিজন মানুহে মিলি এটা এদিনত কিমান কৰে 1/10 ৱৰ্ক কৰে হ'ল এতিয়া আমাক কি কৈছে সম্পূৰ্ণ কামটো কমপ্লিট কৰিবলৈ কিমান দিন লাগিব এতিয়া চোৱা 1/10 কৰাৰ লগে লগে আমাৰ এটা উল্টিয়াই দিলে কিমান হৈ গ'ল 10 ডেজ সময় লাগিব এইটো কেনেকৈ হ'ল মই অলপ বুজাই আছোঁ তাৰ আগতে এইটো কুৱেশ্যনটো চাই লওঁ আকৌ এবাৰ এতিয়া চোৱা এদিন আমাৰ কি কৰে 1/10 = 10 ৱৰ্ক কৰে কিমান কৰে 1 ডে 1/10 ৱৰ্ক কিমান কৰে 1 ডেজত হ'ল সো নেক্সট এতিয়া 1 ৱৰ্ক কৰিবলৈ কিমান লাগিব তো আমি 10ৰে মাল্টিপ্লাই কৰিব লাগিব তো 10 × 1 = 10 ডেজ যদি কিবা ডাউট থাকে সুধিব পাৰা সো আমাৰ কুৱেশ্যনটো আমি ৰেচিঅ' কুৱেশ্যনবিলাকত আমি এনেকুৱা ক্ষেত্ৰত গুৰুত্ব দিব লাগে অলপ যে এটা কাম যদি আমি এনেকৈ কৰোঁ 5/60 আছে তো 60/5 এনেকুৱা কিছুমান কুৱেশ্যন থাকিব পাৰে কাৰণ এতিয়া আমি দেখিছোঁ আমি ডাইৰেক্ট ঘূৰাই দিছোঁ হয়নে কিন্তু কিছুমান এনেকুৱা কুৱেশ্যন আছে যি কুৱেশ্যন আমি ডাইৰেক্ট কুৱেশ্যনটো আমি কি কৰিব নোৱাৰোঁ ইউ টাৰ্ণ মাৰিব নোৱাৰোঁ যে এতিয়া ফাইভতে মই ক'লোঁ যে 5/60 আছে তো আমি ডাইৰেক্ট আমি 60 লিখিব 60/60 বুলি লিখিব নোৱাৰোঁ হয় নাই তো আমি কি কৰিব লাগিব 60/5 লিখিব লাগিব তো তাৰপিছতে আমি কি গম পাম যে ইমান দিন সময় লাগে হয়নে সো তেনেকৈ আমি কিছুমান কুৱেশ্যন এনেকৈও আমি সলভ কৰিব লাগিব মানে তাৰ ৰিভাৰ্ছ তো থাৰ্ড কুৱেশ্যনলৈ আহা দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজ এ এণ্ড বি ইজ কিমান দিয়া আছে 6:7 মানে এ কিমান দিছে 6 আমি আগৰ নিচাকৈ ধৰি লৈছোঁ a = 6k b = 7k হ'ল এইটো আমি ধৰি ল'লোঁ তো কি দিছে আফটাৰ 5 years আফটাৰ বুলি কোৱাৰ লগে লগে কি বুজা আমি আফটাৰ মানে পাছত মানে আজিৰ পৰা পিছত মানে ফিউচাৰৰ কথা যিহেতু আমাক কোৱা হৈছে কিহৰ কথা কোৱা হৈছে ফিউচাৰ আমি প্ৰথম লাইনটো বুজি পালোঁ যে কি ক'লে তাৰ ৰেচিঅ' অফ প্ৰেজেণ্ট এজ দিয়া হ'ল তো আমি তাৰ পৰা আমি কিহৰ মানটো উলিয়ালোঁ যে এ আৰু বি মানটো আমি উলিয়ালোঁ হ'ল তো নেক্সট আমাৰ এতিয়া কিবা কি আছে আমি নেক্সট লাইনত গৈছোঁ আফটাৰ 5 years ৰেচিঅ' উইল বি চেঞ্জ ইনটু 7:8 ৰেচিঅ'টো কিমান চেঞ্জ হৈছে 7:8 চেঞ্জ হৈছে কেতিয়া চেঞ্জ হৈছে যেতিয়া 5 বছৰ পাৰ হৈ গৈছে কিমান বছৰ পাৰ হৈ গৈছে 5 বছৰ পাৰ হৈ গৈছে মানে আজি বৰ্তমান বয়স কিমান হৈ আছিলে 6k ডিভাইডেড বাই 7k আজি বৰ্তমান বয়স আজি বৰ্তমান বয়স এ আৰু বি কিমান 6k ডিভাইডেড বাই 7k তো 5 বছৰ পিছত হোৱাৰ লগে লগে কি হ'ব 6k + 5 7k + 5 = 7/8 তো তোমালোকে বুজি পাইছা যে 5 বছৰ বুলি কোৱাৰ লগে 5 বছৰ এটা আৰু এড হৈ যাব হ'ল এতিয়া চোৱা আমি তাত কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম কিহে মাল্টিপ্লিকেশ্যন কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম কেনেকৈ 8ৰে কাক পূৰণ কৰিম 6k + 5 48k + 40 7ৰে কাক কৰিম 7ৰে আমি কৰিম 7 × 49k + 35 তো 49kটো এইফালে লৈ আহোঁ মাইনাছ হ'ব আৰু সিফালে হেৰিটো লৈ যাম 40টো লৈ যাম মাইনাছ হ'ব এতেকে -k = -5 তোমালোকে বুজি k = কিমান হ'ব 5 এতিয়া বুজি পালা যে k ভেলুটো আমি কি কৰিলোঁ উলিয়াই ল'লোঁ হ'ল এতিয়া আমাক কি উলিয়াব দিছে ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অফ এ এণ্ড বি এতিয়া প্ৰেজেণ্ট এজ কিমান হ'ব 6 × 5 30 years আৰু 7 × 5 = 35 years হ'ল তোমালোকৰ যদি কিবা বুজিবলগীয়া থাকে তেন চোৱা আকৌ এবাৰ বুজাই দিছোঁ দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজ অফ এ এণ্ড বি ইজ 6:7 আফটাৰ 5 years মানে 5 বছৰৰ পিছত দ্য ৰেচিঅ' উইল বি চেঞ্জ ইনটু 7:8 হ'লে আমাৰ কি কৈছে আফটাৰ 5 years আফটাৰ 5 years বুলি কোৱাৰ লগে কি বুজায় পাছত বুজায় দ্য ৰেচিঅ' উইল বি চেঞ্জ ইনটু 7:8 মানে ৰেচিঅ'টো কি হ'লে চেঞ্জ হৈছে 7:8 হ'লে চেঞ্জ হৈছে তো ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অফ এ এণ্ড বি মানে বৰ্তমান বয়স কিমান সুধিছে হ'ল তো এইটো ফাৰ্ষ্ট পাৰ্ট আৰু সিটো ছেকেণ্ড পাৰ্ট
হ'ল এইটো তোমালোকৰ কিবা ডাউট থাকিলে নে মোক সুধিব পাৰা আৰু যদি তোমালোকৰ কিবা কুৱেশ্যন থাকে কমেণ্ট জৰিয়তে দিবা বা বুজি নাপালে মোক সুধিব পাৰা আৰু এইখিনি এনেকুৱা কুৱেশ্যন অলপ পৰীক্ষাত যিহেতু আহি থাকে চ' এইবিলাক ইম্পৰ্টেণ্ট 4 নম্বৰ কুৱেশ্যনটো চোৱা একে কুৱেশ্যন দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজ এ এণ্ড বি ইজ কিমান 5:6 এই মানে কি দিয়া আছে a is to b is equal to 5/6 হ'ল তেনেহ'লে আমি a উলিয়াই লওঁ লেট a/b is equal to 5/6 is equal to k এটাকে a is equal to কিমান হ'ব 5k আৰু b is equal to কিমান হ'ব 6k হ'ল a কিমান age দিছে 5k আৰু b কিমান দিছে 6k কি কৈছে 6 years before the ratio will be changed into 4:5 6 years before বুলি ক'লে কি বুজা যে 6 বছৰৰ পিছত a পৰা 6 b পৰা 6 আমি কি হৈ যাব কমি যাব তো কিমান হৈছেগে 4/5 এতিয়া a ভ্যালু আমি কিমান পাইছিলোঁ 5k - 6 আৰু b ভ্যালু কিমান পাইছিলোঁ 6k - 6 is equal to 4/5 তো আমি এটা কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 5 × 5 25k 6 5 গুণ 30 আৰু ইফালে আমি কি কৰিম 36k - 6 6 গুণ 36 24 আমাৰ 4 × 6 আছিলে 24k আৰু 24 তো আমাৰ 25k - 24k is equal to -24 + 30 হ'ল এতিয়া আমাৰ কি থাকিলে আমি সিফালে প্লাছ দিলে ইফালে আহিলে মাইনাছ হ'ল আৰু ইফালে মাইনাছ দিলে সিফালে লৈ যোৱাৰ লগে আমাৰ কি হৈ গ'ল প্লাছ হৈ গ'ল এইটো আমি কি কৰিছিলোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছিলোঁ হয় নাই চ' যদি তোমালোকৰ ডাউট থাকে সুধিব পাৰা কাৰণ ভইচটো অলপ বহুত পিছত আহিছে এতিয়া চব বহুতে এইটো ভুল কৰে মিষ্টেক্সটো কৰে যে আমাৰ অকল ছিংগুলত পূৰণ কৰি দিয়ে এনেকুৱা নহয় আমি ডাবুলক পূৰণ কৰিব লাগে চ' পাঁচে দুইটাকে 4 দুইটাকে হ'ল তো এতিয়া আমাৰ কি কৰিলোঁ মাইনাছ প্লাছটো এইফালে হ'লে মাইনাছ আৰু মাইনাছটো এইফালে গ'লোঁ প্লাছ কি থাকিলে k is equal to +6 হ'ল আমি যেহেতু অলপ প্ৰব্লেম হৈছে চ' আমি প্ৰেজেণ্ট এজ কেনেকৈ উলিয়াম 5 × 6 is equal to কিমান 30 6 × 6 is equal to 36 years old এটা বুজি পালা বৰ্তমান বয়স কিমান মানে আমাৰ প্ৰশ্নটো আমি আকৌ বুজাই দিছোঁ দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজ এ বি ইজ কিমান 5:6 মানে দুজন মানুহ এ আৰু বি বৰ্তমান বয়সৰ অনুপাত কিমান দি আছে 5:6 এতিয়া 6 বছৰৰ পিছত তেওঁলোকক কিমান সুধিছিল ৰেচিঅ' কিমান হৈছিল 4:5 6 বছৰ আগতে 6 years before বুলি ক'লে আগতে হ'ল অলপ চাউণ্ডটো আহি আছিলে কাৰণে মই মানে মাতটো কাটিব বিফ'ৰ বুলি ক'লে মাইনাছ মাইনাছ মানে আমি বিয়োগ কৰিব লাগিব আগত অসমীয়াত কোৱা হয় আগতে 6 বছৰ আগতে বয়সৰ অনুপাত কিমান সুধিছিল তো আমাক যদি এতিয়া বৰ্তমান 10 হয় তেতিয়া কিমান হ'ব 10 হেৰি আমাৰ 5 বছৰ পাছত 15 আৰু 5 বছৰ আগতে কিমান আছিলে আমাৰ 5 বছৰ আছিলে এতিয়া বিফ'ৰ বুলি কোৱাৰ লগে লগে আমাৰ কি বুজিলোঁ যে 5 বছৰ আগত কিমান আছিলে 5 বছৰ আছিলে মানে এতিয়া যদি বৰ্তমান 10 হয় তেতিয়া আমাৰ 5 বছৰ আগতে আমাৰ বয়স কিমান আছিলে 5 বছৰ আছিলে তো বিফ'ৰ আমাৰ সেইটোৱে বুজায় আৰু মেথছটো তোমালোকে বুজি পাইছা যদি কিবা ডাউট থাকে তেন্তে মোক সুধিব পাৰা আৰু কমেণ্ট কৰিবা এণ্ড এইটো লাষ্ট কুৱেশ্যন দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজ অফ এ এণ্ড বি ইজ 2:3 এ আৰু বি ৰেচিঅ' কিমান দি আছে 2:3 তাৰপিছত প্ৰেজেণ্ট এজ অফ এ ইজ 20 years মানে এ প্ৰেজেণ্ট এজ মই শ্বৰ্টত লিখিছোঁ 20 হ'ল ফাইণ্ড দ্য এজ অফ বি উলিয়াব খুজিছে অফ আফটাৰ 5 years মানে 5 বছৰ পিছত আমাৰ কি উলিয়াব দিছে এজ উলিয়াব দিছে তো বি ইজ ইকুৱেল টু আমি প্ৰথম কি উলিয়াব লাগিব এক্স মানে কি প্ৰেজেণ্ট এজ আৰু 5 মানে কি 5 বছৰ পাছত কিমান হ'ব আমি সেইটো উলিয়াম আৰু কুৱেশ্যনটো মই তোমালোকক দি দিছোঁ এইটো হোমৱৰ্ক হয় তো তোমালোকে কৰি আনিবা আৰু যদি কোনোবাই মোক কণ্টেক্ট কৰিব বিচাৰিছে বৰা চিন্তু 757@gmail.com মোক কণ্টেক্ট কৰিব পাৰা আৰু মোৰ ইনষ্টাগ্ৰাম আইডি চিন্তু বৰা অফিচিয়েল মাৰিব পাৰা তাতো তোমালোকে মোক কণ্টেক্ট কৰি মোৰ মেথছবিলাক দিব পাৰা আৰু যদি কিবা ডাউট থাকে তোমালোকে সুধিবা আৰু ভিডিঅ'টো যিহেতু অলপ প্ৰব্লেমো হ'ল কাৰণ ভইচটো অভাৰ হৈ গ'ল তাৰ কাৰণে মই কি কৰিলোঁ নতুনকৈ ভইচ ৰেকৰ্ড কৰি পেলাই মই নতুন ভইচ আকৌ দিব লগা হ'ল তাৰ কাৰণে কোনেও বেয়া নাপাবা আৰু নেক্সট টাইমৰ পৰা এইটো ঠিক কৰিম বুলি মানে আশা ৰাখিলোঁ মানে নিজৰ বোলে আৰু এই কুৱেশ্যনটো চিটেটত এবাৰ আহি গৈছে দেই চ' চিটেটত যোনখিনি দিবা যে আছাম টেট যোনখিনি দিবা বা চিটেট দিবা বা নেক্সট জানুৱাৰীত যিহেতু হ'বলৈ গৈ আছে তো সেইবিলাকৰ কুৱেশ্যনৰ কাৰণে এনেকুৱা কুৱেশ্যন আহে ইউ পি লেভেলতো আহেই মেক্সিমাম আমি ইউ পি লেভেলত পাওঁৱেই এনেকুৱা কুৱেশ্যন তো তোমালোকে ট্ৰাই কৰিবা যাতে এল পি লেভেল তোমালোকে ট্ৰাই কৰিবা যাতে